মাই দুইটা কই অলপ ক'ব লাগিব যে আমি যাম আৰু লৈ কিনি দেৰি নকৰোঁ মনত ইয়াত আহিব আহি কিনি এইটো জ্বলাই দিলোঁ আৰু শুনিছেনে এতিয়াতো আৰু মানে এনেকুৱা হৈছে আমি মানে আজি যিটো দুখত ভাগি পৰিছে পৰিয়ালটো খুব ডাঙৰ সমস্যা আহি পৰিছে কাৰণ দুটা ছোৱালীয়ে ইতিমধ্যে স্কুল পঢ়ি আছে ঘৰখন বহুত গৰীব মাটি এনেকুৱা সম্পত্তিও নাই খালি অকল ঘৰখন মাত্ৰ বান্ধি আছে আমাৰ সেই মমায়েকে খুচিমন ৰায়ে মাত্ৰ একমাত্ৰ ঘৰৰ উপাৰ্জন মানুহ আছিল তেওঁৱে আজি মানে এনেকুৱা দুখত ভাগি পৰি মানে হাজিৰা মজুৰি খাই এইবাৰ আমাৰ ডিমা হাছাত সেই কয়লা খনিত কাম কৰিবলৈ গৈছে তাতে আমাৰ মমায়েকে মানে নিজৰ দেহটো মানে কয়লা খনিতে ত্যাগ কৰিব লগা হ'ল এতিয়া সেই ঘৰখনৰ মানুহখিনি কেনেকৈ চলিব কেনেকৈ খাব আৰু ঘৰৰ মানুহে আজি এসপ্তাহৰ পৰা ভাগি পৰি আছে গতিকে মই এইটো ক'ব খোজোঁ যে মানে চৰকাৰৰ ওচৰত যাতে আমাৰ সেই ঘৰখনত যাতে আমাৰ মানে চৰকাৰে মানে যথেষ্ট সাহাৰ্য দি যাতে আমাৰ এই পৰিয়ালটোক ভৱিষ্যত ৰক্ষা কৰিব পাৰে তাৰ কাৰণে মই চৰকাৰৰ ওচৰত মানে কাটৰ আহ্বান জনাইছোঁ আৰু